মাটি লিকনীয়া মাটি ইয়াত বাৰু কেনেবাকে থাকোতে ইয়াত থাকি সেইডালো তাৰ ওপৰৰ পৰা ভাগি অহা পুলিচক খবৰ দিব লাগিছে খবৰ দিছা মই নাই দিয়া বিশেষজ্ঞ মাতিব লাগে মানুহকো খবৰটো দিলে ভাল হ'ব আমাৰ ৰঞ্জনৰ ওচৰতে নাম্বাৰ আছিলে আমাৰ মোবাইলটো নানিলে সেইটো নাম্বাৰ ব্লেক টাইম আছে পাইপডাল আমাৰ যেনেকে পানী পেলাই বস্তুবোৰ লগোৱা হয় তেনেকুৱা এইবোৰ আমাৰ কি ভাঙি সোমাই বলি এইটো কিবা এটা আৰু বেলেগ পাইপৰ কিবা স্ক্ৰু মাৰি থোৱা আছে এয়া ই চিমন্টে লুটিয়াই দি পেলাই ফটো লৈছে তললেও চাগে আছে গম পাই নাই বস্তুটো সোমাই গ'লতো সোমাই গ'ল নি সোমাই গ'লতো আকৌ সেইবোৰ মাটিবোৰ আছে ওলাইছে দেখিছা নাই এই মাটি সোপা এইবোৰ আমাৰ মাটি নহয় নহয় এইবোৰ তললে সোমাই গুচি গ'ল এইখন চিমন্টৰ ঘৰটো ওলাইছে ন আধা ঘণ্টা গৰম হৈ আছে তিনখন বাৰু যেন তেন এই পকাটো ভাঙি পেলালে জুনবা কপাল ভাল এইকণত আছে জুনবা এইকণত থকা না জুনবা কি হ'লতেন এতিয়া ঠিক না এইফালে নালাগে মাটিবোৰকো সেইটো বস্তু সোমালে এইবোৰ কোন পাইছে অলপ দেৰি আগলৈকে গোন্ধাই আছে নেকি পানী খাইছে নি একেটা গ'লে বস্তু একো দেখা নাই পাইপ ওপৰৰ পৰা ওপৰত গৈছে কিন্তু তলত নাই যোৱা তাৰ পাছতে প্লেন কিখন আহিছে প্লেন কিখন ঘূৰিছে কথা এটা কৈছো দেই এটা এক্সাম্পল দিছো পৰিলে সি হয়তো তলত পৰি নাফাটিবও পাৰে পাছত ফাটিবও পাৰে আপোনালোক গোটেইখিনি যদি জুম বান্ধিয়ে থাকে লেঠা মৰিলে গোটেইখিনিয়ে মৰি যাব এইটো এটা কি হ'ল বিষয়টো কিবা হাতে লাৰি চাই আপোনালোকক দেখুৱাই মেলি চব চাব ভাঙি দিছে
না কম মত করে কোনো তাৰ পিছৰ পৰা আকৌ সেইখন কৰি আছে সাংঘাতিক নমস্কাৰ, মোৰ নাম শ্ৰী জুলি গোস্বামী। মই ৰংদৈ আধাৰ সত্ৰৰ আমাৰ সন্ধ্যা ঠিক 6টামান বজাত এটা ঘপকৰে এটা মানে বৃহত্তৰ শব্দ হৈ পেলাই কি হ'ল নাজানো, ধমকৈ মানে ফুটিলে, কি ফুটিলে একো গম নাপাওঁ। তাৰপিছতে লগে লগে চাইছোঁ, মই সেইখিনিতে ঘৰৰ কাম কৰি আছিলোঁ। তাৰপিছতে ঘৰৰ পাছফালে মোৰ মানে টিউবৱেলৰ পাৰতে আৰু ঘৰৰ লগতে এটা শব্দ শুনিলোঁ। শব্দ শুনি মানে মই বহুত মানে চিঞৰিছোঁ আৰু ভয়ত, এইটো কি হ'ল আৰু ঘপককৈ ইমান ডাঙৰ এটা শব্দ হৈছে। তাৰপৰা দেখিছোঁ, চাইছোঁ যে মোৰ ঘৰৰ ওপৰৰ টিংপাত ফালি পেলাই তলৰ পকা ফুটি কিবা এটা শব্দ কি হ'ল একো মানে পোহৰ চোহৰ একো দেখা নাই, কিন্তু চাৰিওফালে খাৰৰ গোন্ধ পাইছোঁ। আৰু মানে ভয় লাগিছে। ওচৰৰ চুবুৰীয়াক আৰু কৈছোঁ, কাষৰে আমাৰ বোৱাৰীয়ে হয় আৰু তেওঁ কৈছে যে এইটো কি শব্দ হ'ল। মই বোলো একো নাজানো, মই এইখিনিতে কাম কৰি আছোঁ, মই একো গমেই নাপালোঁ। কিবা এটা ওপৰৰ পৰা পৰি পেলাই মানে হুককৈ মানে শব্দটো আহি ওপৰত টিঙত পৰিলে, পকা ফুটি তললৈ সোমাই গ'ল। আৰু কিবা পাইপৰ টুকুৰা আহিছে, এইবোৰ এনেকুৱা ব্লেক টেপ লাগি মেলি আছে, আৰু চাৰিওফালে খাৰৰ গোন্ধ এনেকুৱাখিনিয়ে পাইছোঁ আৰু গোটেইখিনি। বাকীখিনি আমাৰ এতিয়া ওচৰৰ মানে আৰক্ষীক খবৰ দিবলৈ এতিয়া আমি যোজা চলাইছোঁ। এইখিনি সদস্যসকলো আছে, ওচৰ চুবুৰীয়াখিনি সকলোখিনি এইখিনিতে গোট খাই আছে। সেয়া আৰু বিশেষকৈ আমাৰ ঘৰৰ কাষেদিয়ে গেছৰ আপোনাৰ পাইপলাইন গৈছে, আপোনাৰ তেলৰো গৈছে, কিজানিবা তাৰে কিবা আহিছে, সেইবিলাকো নাজানো। আমি ভয় কৰিছোঁ। সেইকাৰণে মানে কি হয়, তললৈ সোমাই গৈছে যে আমি নিজে খান্দিবলৈও মানে ভয় কৰিছোঁ, কিবা সোমাই আছে তাত একো ধৰিব নোৱাৰোঁ। সেইকাৰণে প্ৰশাসনক আমি খবৰ দিয়াটো আমি মানে প্ৰস্তুত হৈছোঁ খবৰ দিবৰ বাবে। তেখেতসকলে কি কৰে আৰু তাৰপিছতহে আমি ভালদৰে কথাটো গম পাম। প্লেন চেলৰ পৰা মানে তেতিয়া মানে একো অহাও নাছিলে। তাৰপিছতহে প্লেনখিনিও মানে বহুতখিনি অহা যোৱা নিচিনা আহি আছে, কিন্তু ক'ৰ পৰা কি হৈছে একো কথাটো মানে আমি ধৰিব পৰা হোৱা নাই আৰু নাজানো আৰু। নমস্কাৰ, মোৰ নাম গুণকান্ত শইকীয়া। আৰু আধাৰ সত্ৰৰ মাজেদিয়েই গেছ লাইন আৰু তেলৰ লাইন দুটা পাইপলাইন গৈছে। আৰু এইফালৰ পৰা বাওঁ ছাইডে দেৱজিৎ গোস্বামী ঘৰত এই 6টা বজাত এটা ওপৰেদি বস্তু আহি শব্দ কৰি টিং এচটা ভাঙিছে আৰু টিউবৱেলৰ পকা ফালিছে আৰু খাৰ গোন্ধ। তাৰ আধা ঘণ্টামানৰ পাছতে দুখন প্লেন মানে পাইপলাইনৰ ওপৰত আমি উৰা দেখা পাইছোঁ। গতিকে আমি বৃহত্তৰ ভয় খাইছোঁ এই কাহিনীটোক লৈ, আৰু বহুত তললৈও কিবা সোমাবও পাৰে। তাৰ বিষয়লৈ আমি এই যিটো পাইছোঁ আপোনালোকক আমি জনাইছোঁ সকলোকে। ঠিকটো অৱগত কৰিবলৈ আমি ওলাইছোঁ কেইজনমান ব্যক্তি, আৰু লগতে আমাৰ দেৱজিৎ গোস্বামীও যাব, গতিকে ওলাইছোঁ আমি।